মই ইয়াত আহিছোঁ মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে। গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ আৰু তাৰ ওপৰত বেছ কৰি মই ভাবোঁ আমাৰ কেছটো আৰু বেছি ষ্ট্ৰং হৈছে। কথাখিনিৰ পৰা বহুত কথা প্ৰুভ কৰিবলৈ সুবিধা হ'ব। প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত, প্ৰতিজনৰ কথা সোমাইছে, প্ৰতিজনৰ দুখখিনি সোমাইছে, গোটেইখিনি কথা সোমাইছে। মই ভাবোঁ গোটেইখিনি কথা সুন্দৰকৈ সোমাইছে আৰু মই ইয়াত আহিছোঁ মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে। গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ আৰু তাৰ ওপৰত বেছ কৰি মই ভাবোঁ আমাৰ কেছটো আৰু বেছি ষ্ট্ৰং হৈছে আৰু চাওঁ আকৌ বাকী কেইদিন আকৌ ক্ৰছ এক্সামিনেশ্যন কৰিবলৈ আছে মোক, সেইখিনি হোৱা নাই সেই পাৰ্টটো এতিয়ালৈকে। চ' মই 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 মানে ক্লিয়াৰ যে আমাৰ কেছটো ষ্ট্ৰঙে হৈছে সাক্ষ্য প্ৰদানৰ পিছত আৰু বিচাৰিম। ইয়াতে ইমান সুন্দৰকৈ আমাৰ হৈ আছে, আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে তেওঁলোকৰ, কাৰণ ন্যায়ালয় সকলোৰে ওপৰত তেওঁলোকে ইয়াত কৰিছে। গতিকে আমি সম্পূৰ্ণ আস্থা ৰাখিছোঁ। আমি ইয়াতে হোৱাটো বিচাৰিছোঁ। এতিয়া সিদ্ধাৰ্থে কি বিচাৰিছে, শান্তনু মহন্তই কি বিচাৰিছে সেইবিলাক আমাৰ ওপৰত মেটাৰ নকৰে। তেওঁলোকে পলাবলৈ যিকোনো বস্তু, যিকোনো কাম কৰিব, যিকোনো অভিমন্ত্ৰী কৰিবলৈ তেতিয়াও চেষ্টা কৰিব যাতে ইয়াৰ পৰা পলাই ক'ৰবাত থাকিবগৈ পাৰে। কিন্তু আমাৰ পৰিয়ালৰ ৰোষৰ পৰা, অসমবাসীৰ ৰোষৰ পৰা, আমাৰ সকলোকে যোনটো আমি দুখ পাইছোঁ সেইটোৰ পৰা আমি তেওঁলোকক সাৰি যাবলৈ কেতিয়াও নিদিওঁ। মই ইয়াত আহিছোঁ মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে। গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ আৰু তাৰ ওপৰত বেছ কৰি মই ভাবোঁ আমাৰ কেছটো আৰু বেছি ষ্ট্ৰং হৈছে। কথাখিনিৰ পৰা বহুত কথা প্ৰুভ কৰিবলৈ সুবিধা হ'ব। প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত, প্ৰতিজনৰ কথা সোমাইছে, প্ৰতিজনৰ দুখখিনি সোমাইছে, গোটেইখিনি কথা সোমাইছে। মই ভাবোঁ গোটেইখিনি কথা সুন্দৰকৈ সোমাইছে আৰু মই ইয়াত আহিছোঁ মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে। গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ আৰু তাৰ ওপৰত বেছ কৰি মই ভাবোঁ আমাৰ কেছটো আৰু বেছি ষ্ট্ৰং হৈছে আৰু চাওঁ আকৌ বাকী কেইদিন আকৌ ক্ৰছ এক্সামিনেশ্যন কৰিবলৈ আছে মোক, সেইখিনি হোৱা নাই সেই পাৰ্টটো এতিয়ালৈকে। চ' মই মানে ক্লিয়াৰ যে আমাৰ কেছটো ষ্ট্ৰঙে হৈছে সাক্ষ্য প্ৰদানৰ পিছত আৰু বিচাৰিম। ইয়াতে ইমান সুন্দৰকৈ আমাৰ হৈ আছে, আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে তেওঁলোকৰ, কাৰণ ন্যায়ালয় সকলোৰে ওপৰত তেওঁলোকে ইয়াত কৰিছে। গতিকে আমি সম্পূৰ্ণ আস্থা ৰাখিছোঁ। আমি ইয়াতে হোৱাটো বিচাৰিছোঁ। এতিয়া সিদ্ধাৰ্থে কি বিচাৰিছে, শান্তনু মহন্তই কি বিচাৰিছে সেইবিলাক আমাৰ ওপৰত মেটাৰ নকৰে। তেওঁলোকে পলাবলৈ যিকোনো বস্তু, যিকোনো কাম কৰিব, যিকোনো অভিমন্ত্ৰী কৰিবলৈ তেতিয়াও চেষ্টা কৰিব যাতে ইয়াৰ পৰা পলাই ক'ৰবাত থাকিবগৈ পাৰে। কিন্তু আমাৰ পৰিয়ালৰ ৰোষৰ পৰা, অসমবাসীৰ ৰোষৰ পৰা, আমাৰ সকলোকে যোনটো আমি দুখ পাইছোঁ সেইটোৰ পৰা আমি তেওঁলোকক সাৰি যাবলৈ কেতিয়াও নিদিওঁ। ক'ব লাগে যিমানখিনি আমি গম পাইছোঁ আগতে বা এতিয়া, সেই গোটেই সত্যখিনি সোমাই গৈছে মোৰ ভাষ্যটোত। এতিয়া মই মানে কিছুমান বাধ্যবাধকতা আছে যে আপোনালোকক মই খোলাকৈ ক'ব নোৱাৰিম কথাখিনি, কিন্তু মোৰ কথাখিনিৰ পৰা বহুত কথা প্ৰুভ কৰিবলৈ সুবিধা হ'ব। ক'ব লাগে যিমানখিনি আমি গম পাইছোঁ আগতে বা এতিয়া, সেই গোটেই সত্যখিনি সোমাই গৈছে মোৰ ভাষ্যটোত। এতিয়া মই মানে কিছুমান বাধ্যবাধকতা আছে যে আপোনালোকক মই খোলাকৈ ক'ব নোৱাৰিম কথাখিনি, কিন্তু মোৰ কথাখিনিৰ পৰা বহুত কথা প্ৰুভ কৰিবলৈ সুবিধা হ'ব।